নমস্কাৰ, আমাৰ ইউটিউব চেনেলে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাবাৰ প্ৰথম ভিডিঅ'টোত আমি অলপ আলোচনা কৰিছিলোঁ ডায়েবেটিছৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে, শ্ৰেণী বিভাজনৰ বিষয়ে। এইবাৰ আপোনাক অকণমান চুটিকৈ ডায়েবেটিছৰ লক্ষণবিলাকৰ বিষয়ে অকণমান ক'ম। এতিয়া ডায়েবেটিছ ৰোগটো সাধাৰণতে দেখা দিয়াৰ লক্ষণবিলাক বেলেগ বেলেগ। বেছিভাগ সময় মই আগতে কোৱা ধৰণে ৰোগটো প্ৰায় নীৰৱেই থাকে আৰু বিভিন্ন কাৰণত ধৰি লওক পৰীক্ষা কৰা হৈছে, কিবা চাৰ্জাৰীৰ কাৰণে বা কোনোবাই নিজৰ ব্লাড চুগাৰটো চাওঁ বুলি চাইছে বা বেলেগ কাৰণত টেষ্ট কৰিছে, তেতিয়া চুগাৰটো পতককৈ কেতিয়াবা ডায়েবেটিছটো দেখা দিয়ে। কাৰণ বেছিভাগ সময় নীৰৱেই থাকে আৰু তাৰ লক্ষণবিলাক পতককৈ ফুটি নুঠে। যেতিয়া ফুটি উঠে তেতিয়া সাধাৰণতে যেতিয়া চুগাৰটো খুব বেছি ওপৰলৈ যায়গৈ, তেতিয়া মানুহৰ কিছুমান লক্ষণ হয়, যেনে ধৰি লওক খুব বেছিকৈ পেচাব হৈছে, খুব পিয়াহ লাগিছে বেছিকৈ আৰু ওজন কমি গৈছে। এই ৩টা লক্ষণ মানে খুব বেছিকৈ পিয়াহ লগা, ওজন কমি যোৱা, বাৰে বাৰে পেচাব কৰিবলৈ যোৱা, এই ৩টা যেতিয়া একেলগে হয় তেতিয়া তাক কোৱা হয় ক্লাছিকেল চিম্পটমছ অফ ডায়েবেটিছ। মানে এইকেইটা হ'ল একেবাৰে ক্লাছিকেল লক্ষণ চুগাৰ হোৱা। সকলো লোকৰে নহয় আৰু সোনকালে নহয়ও। যিসকল লোকৰ চুগাৰটো অতিমাত্ৰা বেছি হৈ যায়, ৫০০, ৬০০ এনেকুৱা ধৰণৰ পায়গে বা সেনেকুৱা ধৰণৰ ওচৰত থাকে, তেওঁলোকৰ প্ৰায় এনেকুৱা ধৰণৰ খুব বেছি পিয়াহ লগা বা ওজন কমা বা এনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে। বাকীখিনি মানুহে প্ৰায় মনে মনে থাকে, কাৰণ ২০০ থকা চুগাৰ বা ২৫০ ওচৰত থকা চুগাৰ, এইখিনি মানুহৰ প্ৰায় লক্ষণমুক্ত হৈ থাকে, গতিকে টেষ্ট নকৰালৈকে ধৰা নপৰে। যিখিনি মানুহৰ এনেকুৱাখিনি লক্ষণ হয়, তেওঁলোকৰ চুগাৰটো সাধাৰণতে বেছিকৈ থাকে, য'ত ক্লাছিকেল চিম্পটমছ অফ ডায়েবেটিছ থাকে, আৰু তেওঁলোকক প্ৰায় তাৰমানে ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট দিব লগা হয়, কেতিয়াবা ইনচুলিন দিব লগা হয়, কেতিয়াবা আনকি ভৰ্তি কৰিব লগা হস্পিটেলত, যাতে সোনকালে ইনচুলিনৰ দ্বাৰা চুগাৰটো কমাই দিব পাৰি। বহুতে আকৌ ইয়াতকেও বেছিকৈ ইমাৰ্জেঞ্চি লৈ পেলাই আহে, মানে কেতিয়াবা চুগাৰটো ইমানেই বেছি হৈ যায় যে ক'ব নোৱাৰাও হৈ যায় মানুহ, আৰু বিশেষকৈ বমি চমি হয়, পেটৰ বিষ হয়, এনেকুৱা ধৰণৰ এটা আৰ্জেঞ্চি লৈ বা ইমাৰ্জেঞ্চি লৈ তেওঁলোকে আহিব পাৰে। আনহাতে যিহেতু চুগাৰ প্ৰায় নীৰৱ মহামাৰী বা ই মনে মনে থাকে, গতিকে জটিলতাবোৰৰ সৃষ্টি হয়, আৰু তেতিয়া সেই জটিলতাবোৰৰ যিবিলাক লক্ষণ থাকে সেইবিলাক লৈ পেলাই প্ৰথমবাৰৰ কাৰণে চুগাৰ ধৰা পৰিব পাৰে। কাৰণ ধৰি লওক বহুত দিনৰ কাৰণে চুগাৰটো ধৰা নপৰাকৈ থাকিলে ভিতৰি আমাৰ যিমান অংগবিলাক আছে আমাৰ, যেনে কিডনী বা হাৰ্ট বা ব্ৰেইন, এইবিলাকৰ জটিলতা লৈ পেলাই এজন ৰোগীয়ে সেই লক্ষণবিলাক দেখা পায়। হয়তো চুগাৰ আছে বুলি গমেই নাপায়, ঘপককৈ ষ্ট্ৰোক হ'ল, সেই ষ্ট্ৰোকৰ দ্বাৰা ধৰা পৰিলে যে তেওঁ চুগাৰ বহুত দিনৰ পৰা আছিলে, বা কিডনী অসুখে দেখালে কিডনীৰ পৰা দেখা গ'ল যে তেওঁ বহুত দিনৰ পৰা চুগাৰ আছিলে, বা হাৰ্টৰ অসুখ হ'ল, হাৰ্টৰ পৰা ধৰা পৰিলে যে তেওঁ বহুত দিনৰ পৰা চুগাৰ আছিলে। এইখিনি হৈছে জটিলতাবোৰ লৈ পেলাই আহিব পাৰে, জটিলতাবোৰ পৰাই প্ৰথম চুগাৰৰ ধৰা পৰিব পাৰে। গতিকে বেছিভাগ সময় নীৰৱে থাকে, কিছুমানৰ ক্ষেত্ৰত এই ক্লাছিকেল চিম্পটমছ লৈ পেলাই দেখা দিয়ে, আৰু আন কিছুমানৰ ক্ষেত্ৰত জটিলতাবোৰহে দেখা দিয়ে, তাৰপিছতে চুগাৰ আছে বুলি গম পোৱা হয়। এইখিনিতে বিভিন্ন বিভাগ যেনেকে চুগাৰ লক্ষণবিলাক থাকে, এক কথাত ক'বলৈ গ'লে তেওঁ লক্ষণ নাথাকে, বিভিন্ন পৰিস্থিতি বিভিন্ন ধৰণে চুগাৰ দেখা দিব পাৰে। গতিকে আমাৰ কাম হ'ল যে চুগাৰটো প্ৰায় যাতে সকলো লোকে চাই থাকে, তেওঁলোকৰ চুগাৰ হৈছে নাই টেষ্ট কৰি থাকে, যাতে সোনকালে ইয়াৰ ট্ৰিটমেণ্ট কৰি ই যাতে আৰু বেয়ালৈ নাযায়, ই যাতে আমালোকৰ বিকল কৰি নিদিয়ে, তাৰ বাবে যাতে সোনকালে ব্যৱস্থা ল'ব পৰা যায়। এইখিনিয়ে কৈ আমাৰ আজি সৰু ভিডিঅ'টো আমি সামৰণি মাৰিলোঁ। শেষ নিশা ভিডিঅ'টো আমি কৰিছোঁ, শেষ নিশা বুলি নকওঁ, ৰোগী চাই শেষ কৰাৰ পিছত ইয়াৰ পৰা 11টা বাজিছে, আমি তেতিয়াই কৰিছোঁ। গতিকে চমুৱাই থৈছোঁ ভিডিঅ'টো, আপোনালোকক শুভৰাত্ৰি বুলি কৈছোঁ, আৰু পুনৰ নেক্সট ভিডিঅ'ত আমি দৈত্যতাৰ বিষয়ে আৰু অলপ আলোচনা কৰিম। ধন্যবাদ, শুভৰাত্ৰি।